বন্ধু-বান্ধৱীসকল আপোনালোকৰো যদি এটা ইউটিউব চেনেল আছে আপোনাৰ সেই ইউটিউব চেনেলটো হয় মনিটাইজ কৰিব বা আপুনি সেই ইউটিউব চেনেলটো মনিটাইজ কৰিছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকৰ যদি ইউটিউব চেনেলটো মনিটাইজ হোৱা নাই আপোনালোকৰ এই সৰু ভুলটোৰ কাৰণে আপোনালোকৰ ইউটিউব চেনেলটো কেতিয়াও মনিটাইজ নহ'ব আৰু যদি আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ হৈছে আৰু যদি আপুনি এই ভুলটো মনিটাইজ হোৱাৰ পিছতো কৰে তেনেহ'লে আপোনাৰ ইউটিউব চেনেলটো ডিমনিটাইজ হৈ যাব আৰু আপুনি ইউটিউবৰ পৰা ভৱিষ্যতত এটকা ইনকাম কৰিব নোৱাৰিব বন্ধু-বান্ধৱীসকল মই ৰাহুল আজি আপোনালোকক স্বাগতম জনাইছোঁ আকৌ এবাৰ এছএম ক্ৰিয়েটৰ চেনেললৈ বন্ধু-বান্ধৱীসকল আজি মই আপোনালোকৰ আলোচনা কৰিম যে ৰিউজড কণ্টেণ্ট এই ৰিউজড কণ্টেণ্ট বোলা বস্তুটো কেনেকৈ আহে আহিলে কি হয় আৰু কেনেকৈ এই ৰিউজড কণ্টেণ্টটো আমি গুচাব পাৰোঁ আৰু কেনেকৈ আমাৰ ইউটিউব চেনেলটো মনিটাইজ কৰিব পাৰোঁ বন্ধুসকল বৰক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক এজন ব্যক্তিৰ লগত চিনাকি কৰি দি আছোঁ আপোনালোকে যে মোৰ চাইডত দেখা পাইছে এই ফটোকপি হৈছে এওঁৰ নাম হৈছে ৰজত ফুকন এওঁৰ এটা ইউটিউব চেনেল আছে মিষ্টাৰ আৰ কে এছাম বুলি এই ইউটিউব চেনেলটো বিগত তেওঁ 2 বছৰ ধৰি চলাই আহিছে আৰু তেওঁ 2 বছৰ মূৰত যোৱা পৰহি তেওঁ কি কৰিছে ইউটিউব চেনেলটো মনিটাইজেশ্যনৰ কাৰণে তেওঁ এপ্লাই কৰিছিল আৰু তেওঁৰ এপ্লাই যেতিয়া কৰিছিল ইউটিউব চেনেলটো মনিটাইজৰ কাৰণে তাৰ কিছু ঘণ্টাৰ পিছত ৰিপ্লাই আহিছে ইউটিউব টিমৰ পৰা যে তেওঁ ৰিউজড কণ্টেণ্ট ইউজ কৰিছে সেইকাৰণে তেওঁৰ ইউটিউব চেনেলটো মনিটাইজ নহ'ব বন্ধু-বান্ধৱীসকল প্ৰথম কথাটো হ'ল যে ৰিউজড কণ্টেণ্ট বোলা বস্তুটো কিয় আহে প্ৰথম কথাটো আপোনালোকে জানিব লাগিব এই ৰিউজড কণ্টেণ্ট বোলা বস্তুটো তেতিয়া আহিব যেতিয়া আপুনি বেলেগ এটা ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ' আপুনি পুনৰ ব্যৱহাৰ কৰিব মানে ৰিইউজ কৰিব সেই ভিডিঅ'টোৰ ওপৰত আপোনালোকে ৰিউজড কণ্টেণ্ট বুলি আহে আৰু সেই ৰিউজড কণ্টেণ্ট থাকিলে আপোনাৰ ইউটিউব চেনেল কেতিয়াও আপোনালোকে মনিটাইজ কৰিব নোৱাৰে বন্ধুসকল এই ৰিউজড কণ্টেণ্ট বোলা বস্তুটো আপোনালোকে ছাপ'জ ধৰি লওক আপুনি আপোনাৰ ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড কৰিছে আকৌ সেই ভিডিঅ' ক্লিপটো আপুনি বেলেগ এটা ভিডিঅ'ত আপলোড কৰিছে বা আপুনি বেলেগ ইউটিউব চেনেলৰ পৰা আপুনি অলপ ক্লিপ উঠাই কেনে ভিডিঅ' আকৌ আপোনাৰ নিজে ইউটিউব চেনেলত বা আপলোড কৰিছে সেইখিনি যিখিনি ক্লিপ আপোনাৰ বেলেগ এটা ইউটিউব চেনেলত আছে আকৌ আপোনাৰ চেনেলত ইউজ কৰিছে সেইখিনি ক্লিপ হ'ব আপোনাৰ ৰিউজড কণ্টেণ্ট আৰু সেই ৰিউজড কণ্টেণ্টটো থাকিলে আপোনাৰ ইউটিউব চেনেল মনিটাইজ নহয় যদি আপুনি কিবা এণ্টাৰটেইনমেণ্ট বা এডুকেশ্যনৰ কাৰণে আপুনি ৰিউজড কণ্টেণ্ট ইউজ কৰে তেনেহ'লে আপোনালোকক এটা সুযোগ দিয়া হয় আপোনালোকে এপিল কৰিব পাৰে আৰু এপিল কৰি আপোনালোকৰ সেই ইউটিউব চেনেলটো পুনৰীক্ষণৰ কাৰণে ইউটিউব টিমলৈ গুচি যাব আৰু আপোনাৰ সেই ভিডিঅ'টো পুনৰীক্ষণ কৰিব ইউটিউব টিমে নিজাকৈ যদি আপোনাৰ ইউটিউব চেনেলত বা ইউটিউব ভিডিঅ'বোৰত আপোনালোকৰ ৰিউজড কণ্টেণ্ট জাষ্ট এডুকেশ্যন পাৰপাছৰ কাৰণে আপোনালোকে ইউজ কৰিছে তেনেহ'লে আপোনাৰ সেই ভিডিঅ'টো ৰিউজড কণ্টেণ্ট বোলা ষ্ট্ৰাইকটো আপোনালোকৰ একদম সম্পূৰ্ণভাৱে উঠাই দিব আৰু আপোনাৰ ইউটিউব চেনেলটো ছাকচেছফুলি আপোনালোকক মনিটাইজ কৰি দিব বন্ধু-বান্ধৱীসকল মই এতিয়া দেখুৱাম আপোনালোকক কেনেকৈ আপোনালোকৰ মোবাইলত বা আপোনালোকৰ ইউটিউব চেনেলত যদি কেতিয়াবা ৰিউজড কণ্টেণ্ট বোলা বস্তুটো আহে আৰু আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ নহয় বা আপোনালোকৰ ইউটিউব চেনেলটো ডিমনিটাইজ হৈছে আপোনালোকে কেনেকৈ এপিল কৰি আপোনালোকৰ ইউটিউব চেনেলটো পুনৰ আপোনালোকে মনিটাইজ কৰিব পাৰিব বা আপুনি আকৌ নতুনকৈ ইউটিউব চেনেলটো মনিটাইজ কৰিব পাৰিব প্ৰথমে মই আপোনালোকক দেখুৱাই আছোঁ এই যে ইউটিউব চেনেলটো দেখা পাইছে মিষ্টাৰ আৰ কে এছাম এই ইউটিউব চেনেলটো গৰাকী হৈছে ৰজত ফুকন তেওঁ মোক কিছুদিন আগত যেতিয়া এই প্ৰব্লেমটো পালে তাৰপিছত মোক আইডি পাছৱৰ্ডটো বিশ্বাস কৰি দিলে আৰু ক'লে যে প্ৰব্লেমটো ছল্ভ কৰি দিয়ক মই প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ ইয়াত যেতিয়া আৰ্ণ অপশ্যনত আমি ক্লিক কৰিম ইয়াত একদম সম্পূৰ্ণভাৱে স্পষ্টভাৱে লিখা আছে ইয়ৰ চেনেল ইজ নট কাৰেণ্টলি এবল টু আৰ্ণ ইয়াত কাৰণটো লিখা আছে ৰিউজড কণ্টেণ্ট বুলি আপোনালোকে দেখা পাইছে ইয়াত আছে ৰিউজড কণ্টেণ্ট এতিয়া এটা লাষ্ট অপশ্যন দিছে ষ্টাৰ্ট এপল আপোনালোকে একদম সাৱধানে যদি আপোনালোকৰ যদি ইউটিউব চেনেলত ৰিএপল কৰিব দিছে বা ৰিউজড কণ্টেণ্ট বুলি আহিছে তেনেহ'লে আপোনালোকে এই ষ্টেপটো একদম সাৱধানে কৰিব কাৰণ আপোনালোকৰ যদি অলপমানো কিবা অলপ ভুল কৰি দিয়ে তেনেহ'লে আপোনালোকে চান্স নাপাব একেবাৰে আপোনালোকে 3 মাহ বা 90 দিন পিছতহে আকৌ আপোনালোকে ইউটিউব চেনেলটো মনিটাইজৰ কাৰণে এপ্লাই কৰিব পাৰিব সেয়েহে আপোনালোকৰ যেতিয়া আপোনালোকে প্ৰথমতে ইউটিউব চেনেলটো মনিটাইজৰ কাৰণে আপোনালোকে এপ্লাই কৰিব আৰু যদি আপোনাৰ ৰিউজড কণ্টেণ্ট বুলি আহে তেনেহ'লে আপোনালোকক 14 দিন টাইম দিয়া হয় প্ৰথম 14 দিনৰ ভিতৰত আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব যদি আপোনালোকে এই 14 দিনৰ ভিতৰত এপ্লাই কৰিলে আপোনাৰ ইউটিউব চেনেলটো ছাকচেছফুলি মনিটাইজ হৈ যায় তেনেহ'লে ভাল কথা আৰু যদি আপোনালোকৰ ইউটিউব চেনেলটো আকৌ আপোনালোকৰ ৰিজেকশ্যন কৰে ৰিউজড কণ্টেণ্টৰ কাৰণে তেনেহ'লে আপোনালোকে আকৌ 3 মাহ ৰ'ব লাগিব 3 মাহ পিছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব 3 মাহ আগত আপোনালোকে নোৱাৰিব সেয়েহে আপোনালোকৰ যদি এই ছেকেণ্ড চান্স আহিছে আপোনালোকে একদম সাৱধানে এই প্ৰচেছটো একদম ফ'ল' কৰিব প্ৰথমতে আপোনালোকে কি কৰিব লাগিব মই কৈ আছোঁ বলক প্ৰথমতে আপোনালোকে এটা নিজা ফেচ কেম এটা ভিডিঅ' বনাব তাত আপোনালোকে একদম স্পষ্টভাৱে ক'ব যে আপোনাৰ ভিডিঅ'বোৰ ৰিউজড কণ্টেণ্ট নহয় আপোনাৰ নিজা কণ্টেণ্ট হয় আৰু আপুনি যদি ভুলতে কেতিয়াবা ৰিউজড কণ্টেণ্ট আপুনি ইউজ কৰিছে সেই ৰিউজড কণ্টেণ্টটো আপোনালোকে জাষ্ট এডুকেশ্যন আৰু এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণেহে আপোনালোকে ইউজ কৰিছে এইখিনি কথা কৈ এটা আপোনালোকে ভিডিঅ' আপোনালোকে ইউটিউব চেনেল আপলোড দি দিব আপলোড দিয়াৰ পিছত আপোনালোকে সেই ভিডিঅ'টো পাব্লিক কৰিব নালাগে প্ৰাইভেট কৰিব নালাগে আপোনালোকে জাষ্ট আনলিষ্টেড কৰি এৰি দিব ভিডিঅ'টো তাৰপিছত আপোনালোকে কি কৰিব চিম্পলি ইয়াত কণ্টেণ্ট অপশ্যনত যাব গৈ কিনে আপোনালোকৰ যিটো ভিডিঅ' আপোনালোকে আনলিষ্টেড কৰি আপলোড কৰিছে মানে আপোনালোকে ইউটিউব টিমক ৰিকুৱেষ্ট কৰিছে যে এই ভিডিঅ'বোৰ মোৰ নিজা কণ্টেণ্ট হয় সেই ভিডিঅ'টোৰ লিংকটো ইয়াৰ পৰা চিম্পলি আপোনালোকে কপি কৰি ল'ব
প্ৰথমতে ইয়াত শ্বেয়াৰ অপশ্যনত ক্লিক কৰি আপোনালোকে লিংকটো কপি কৰি ল'ব কৰি কাৰণে আপোনালোকে সিম্পলি আৰ্ণ অপশ্যনত যাব আৰ্ণ অপশ্যনত গৈ আপোনালোকৰ একদম তলত এটা অপশ্যন পাব ষ্টাৰ্ট এপিল বুলি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত ভিডিঅ' URL বুলি আহিছে ইয়াত আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে পেষ্ট কৰি দিব পেষ্ট কৰাৰ পিছত আপোনালোকে নিশ্চয় দেখা পাই আছে ইয়াত মই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ এইখিনিতে শাৰী এবাৰ ভালদৰে আপোনালোকে পঢ়ি চাব ইয়াত কি লিখা আছে আপোনালোকে এবাৰ পঢ়ি শুনাই দিওঁ আফটাৰ ক্ৰিয়েটিং এ ভিডিঅ' ফৰ ইউৰ এপল ভিডিঅ' ইট ইউৰ চেনেল এজ আনলিষ্টেড দেন পেষ্ট ইউৰ ভিডিঅ' লিংক বিল' মানে আপোনালোকক একদম স্পষ্টভাৱে কৈছে আপোনালোকৰ যদি ভুলতে কেতিয়াবা আপোনালোকৰ যদি ভুলতে বেলেগৰ ভিডিঅ' আপোনালোকে ৰিউজ কৰা গৈছে মানে ৰিউজ কণ্টেণ্ট আপোনাৰ আছে তেনেহ'লে আপোনালোকে এটা এপিল ভিডিঅ' বনাব দিছে ফেচ কেম ভিডিঅ' য'ত ক'ব দিছে আপোনাৰ ভিডিঅ'বোৰ নিজা ভিডিঅ' হয় আৰু আপোনালোকে জাষ্ট এণ্টাৰটেইনমেণ্ট পাৰ্পছত এনেদৰে এটা মানে ৰিকুৱেষ্ট কৰিব ইউটিউব টিমক সেই ভিডিঅ'টো আপোনালোকে আনলিষ্টেড কৰি এৰি দিব দিছে আৰু ইয়াত লিংকটো কপি কৰি আপোনালোকক ছাবমিট কৰিব দিছে ছাবমিট কৰাৰ পিছত আপোনালোকৰ আগত কিছুমান এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব আৰু চিম্পলি ইয়াত লেখা আছে ইউৰ এপিল ইজ আণ্ডাৰ ৰিভিউ মানে আমি যিটো এপিল কৰিলোঁ এই এপিলটো এতিয়া ইউটিউব টিমৰ ওচৰলৈ গুচি গৈছে আৰু 14 দিনৰ ভিতৰত তেওঁলোকৰ পৰা আমাক ৰিপ্লাই আহিব যে ইউটিউব চেনেলটো আমি মনিটাইজ কৰিব পাৰিম নে নোৱাৰিম একদম ফাইনেলি যে 14 দিন পিছতে আহিব বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু যদি আপোনালোকৰ মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ইউটিউবৰ লগত জড়িত সকলোবোৰ কথা অসমীয়াত জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব